মই আজি ভুক্তভোগী, সেইকাৰণে মই বুজি পাইছোঁ যে মই এইটো বস্তু খাব নালাগে। সিহঁতি দুজনী অনুভৱ কৰা নাই, সিহঁতি ভুক্তভোগী হোৱা নাই যে এতিয়ালৈকে। কিছেই তাৰমানে বাহিৰত যিটো এখোজি দুখোজিকৈ আমি দুইটা আহি আছোঁ গোলাঘাটৰ এখন মোবাইলৰ দোকানলৈ। মোৰ ডিঙিৰ ওচৰত যে এটা সৰুকৈ দেখি থাকে, সেইটো এটা কিনিলোঁ অলপ অডিঅ' কোৱালিটিটো ভাল আহিবৰ কাৰণে। এইফালে মা, এইফালে আমাৰ মামী আৰু পিছফালে মি। মই দুয়োটা ওলাই আহিলোঁ গাঁৱৰ ধুনীয়া ধুনীয়া নমস্কাৰ সকলোকে, আশা কৰোঁ ভালে আছে। অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফুচকা খাই থকা হৈছে, দেখিছেই। তাৰমানে বাহিৰত যিটো পায় বজাৰত, গতিকে সেইবিলাক ফুচকা অকণমান খাবলৈ অলপ দিগদাৰ পাওঁ মই বিশেষকৈ। বৰ চাফ চিকুণ টাইপৰ নালাগে সকলো জেগাতে, কিছুমান জেগাত বৰ ভালকৈয়ে দিয়ে। গতিকে ৰাইজে তেনেকৈয়ে খাই ভাল পায়, কিন্তু মই অকণমান দিগদাৰ পাওঁ তেনেকৈ খাবলৈ। সেইবাবে যদিও বৰ হেল্ডি আনহেল্ডিৰ মাজৰ বস্তু এইটো এটা, সেইবাবে দোকানত যিটো পায় সেইটোকে কিনি আনি ঘৰতে আলু পিটিকা বনাই, পুদিনাৰ ৰস বনাই, নেমু তেতেলী দি, গতিকে ধুনীয়াকৈ আমি গোটেই পৰিয়ালে খাইছোঁ ফুচকা। আৰু এখোজি দুখোজিকৈ আমি দুইটা আহি আছোঁ গোলাঘাটৰ এখন মোবাইলৰ দোকানলৈ, কাৰণ আমি ল'বলৈ আহি আছোঁ এটা iPhone 17। আচলতে আমাৰ ল'ৰা ছোৱালীকেইটাৰ ভিতৰত উপাসনা, মোৰ, আৰাধনা, এনেকৈ নিচা, হীৰক, আমাৰকেইটাৰ ভিতৰত এইটো হ'ব 7 নম্বৰটো iPhone। আৰু নিচাৰো এটা iPhone 13 আছে, iPhone 14 এটা মোৰো আছে। তাৰ পিছতো পুনৰ এটা iPhone 17 ল'বলগীয়া হ'ল। তাৰ এটা কাৰণ আছে, মানে ইমানো পইচা অহা নাই যে আৰু মুঠতে আইফোনৰ ওপৰত আইফোন কিনি আছোঁ, সেইটো নহয়। মানে ছ'চিয়েল মিডিয়াত অকণমান কাম কৰিলে কিছু পইচা অলপ ইনভেষ্ট কৰিবলগীয়া হয়। যেনে মই অলপ দিনৰ আগত প্ৰায় 11-12 হাজাৰমান টকা দি এটা মাইক কিনিলোঁ। আপোনালোকে মোৰ ডিঙিৰ ওচৰত যে এটা সৰুকৈ দেখি থাকে, সেইটো এটা কিনিলোঁ অলপ অডিঅ' কোৱালিটিটো ভাল আহিবৰ কাৰণে। তাৰপিছতে নিচাৰ ফোনটোতো 2 বছৰ হৈছে, অকণমান কোৱালিটি কমিছে। আৰু মোৰতো 2 বছৰ 9 মাহ হৈছে মোৰ যিটো আইফোন, গতিকে সেইটোত ভালেই আছিলে, কিন্তু স্পেচৰ প্ৰব্লেমৰ কাৰণে অলপ দিগদাৰ পাওঁ, আৰু সেইবাবে এইটো কিনিবলগীয়া হ'ল। আৰু এইটো কিনাৰ এটা ডাঙৰ মানে ইণ্টাৰেষ্টিং কথা, এইটো না মোৰ বোলে না নিচাৰ, গতিকে এইটো দুইটাৰে। আৰু বৰ্তমান ফোনটোৰ ৱালপেপাৰো আমাৰ দুইটাৰে দি থোৱা আছে, গতিকে এইটো না তাইৰ না মোৰ, গতিকে এইটো দুইটাৰে। কেৱল মাত্ৰ ভিডিঅ' কৰিবৰ কাৰণে, ভ্লগছ বনাবৰ কাৰণে, ৰিলছ বনাবৰ কাৰণে, অকল মাত্ৰ ছ'চিয়েল মিডিয়াৰ কাৰণেহে ধৰি লওক এইটো ফোন লোৱা হৈছে। বাকী তাইৰ এক্সট্ৰা ফোন, মোৰ এক্সট্ৰা ফোন। পেকিং। আৰু এতিয়া মোবাইল লোৱাৰ পিছতে উপাসনালৈ তাই বোলে খাই ওচৰলৈ অলপ, তাই বোলে খাই ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ আৰু এই ম'ম' খায়। আৰু মই নাখাওঁ, কাৰণ যিসকলে পুৰণা ভিডিঅ'টো চাইছে গম পায় মোৰ ফেটি লিভাৰ, গতিকে মই বাহিৰৰ খানাবিলাক অলপ কমাই দিছোঁ। কিন্তু মই আজি ভুক্তভোগী, সেইকাৰণে মই বুজি পাইছোঁ যে মই এইটো বস্তু খাব নালাগে। সিহঁতি দুজনী অনুভৱ কৰা নাই, সিহঁতি ভুক্তভোগী হোৱা নাই যে এতিয়ালৈকে। যিদিনাখনে হ'ব সেইদিনাখনে সিহঁতি বুজি পাব যে এইবিলাক খাব নালাগে। এয়া ম'ম' পাৰ্টি চলি আছে। আৰু আজি আমাৰ এইটো বিকাশ ভাইটি আহিছে দেই, এই হাই ছেকেণ্ডেৰী পৰীক্ষা দিলে, এতিয়া তাৰ পৰীক্ষা শেষ হৈছে। এতিয়া মামায়েকৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে, তালৈ মামায়েকৰ ঘৰলৈ যায়। এতিয়া সিহঁতি পূৰা খাই আছে। তাৰমানে ৰাইজ পূৰা বৰষুণ দিবলৈ লৈছে এতিয়া, কিন্তু ভাবিছোঁ যে একেহাতে এই বেক কভাৰ এটা লৈ যাওঁ, নহ'লে এইটো পেলাই ভাঙিলেতো বনাবলৈ পইচা নাই আৰু। চলো। আৰু এয়া মোবাইলৰ বেক কভাৰ ল'বলৈ আহিলোঁ, আৰু আমাক পাই গ'ল বৰষুণে, যাৰ বাবে আমি বহুত সময় ধৰি ফচিবলগীয়া হ'ল। ৰিক্সা মাতি আছোঁ এতিয়া। আজি আহি আছোঁ দেৰগাঁৱলৈ আহি আছোঁ আমি। মই, কেমেৰাত আছে নিচা, এইফালে মা, এইফালে আমাৰ মামী আৰু পিছফালে মি।
গতিকে মি আনকালে আগফালে বহে আৰু আজি নিচাক আগফালে বহিবলৈ দিছোঁ, কাৰণ নিচাই মোক ভিডিঅ'খিনি কৰি থাকিব পাৰে। নহ'লে মই নিজৰ হাতে কৰিলে গাড়ীয়ে চলাম নে ভিডিঅ'ই কৰিম নে অকণমান দিগদাৰ হয়। আৰু গৈ আছোঁ এটা জেগালৈ, মানে আমাৰ মাৰ মোমায়েকৰ জীয়েকক বিয়া দিছিলে দেৰগাঁৱলৈ, নিচাহঁতৰ ঘৰৰ পৰা 2-4 কিলোমিটাৰ আঁতৰত আৰু। তেওঁলোকৰ শাহুৱেক ঢুকালে, গতিকে আজি সকাম আছে আৰু নিচাই মই যাম নিচাহঁতৰ ঘৰলৈ আৰু চেষ্টা কৰিম আজি মানে দেৰগাঁও ঢেকিয়াল এই জেগাকেইটা আপোনালোকে শুনিছে গানতো যে দেৰগাঁৱৰ ৰধলা পথাৰৰ ঢেকীয়াৰ কলহত মানেতো হেৰিয়ে বুজায়, গুড়ে বুজায়। গতিকে সেই কলহটো দেখাব পাৰোঁ নোৱাৰোঁ নাজানো। গতিকে আপোনালোকক গুড় পেৰা দেখাবলৈ চেষ্টা কৰিম আজি, কাৰণ এইমাত্ৰ ফোন কৰিছিলে নিচাই ঘৰলৈ, মাকৰ ঘৰলৈ, যে সিহঁতৰ পেহাকৰ ঘৰত গুড় পেৰিছে বুলি। গতিকে আমাৰ এই গোলাঘাট ছাইডে অসম বিখ্যাত য'ত, গতিকে ইয়াত কি ধৰণে গুড় পেৰা হৈছে, কি কৰে, আমি এতিয়া ভাগ্য ভাল থাকিলে দেখাবগৈ পাৰিম আৰু। গতিকে আমাৰ লগতে গৈ থাকক। আৰু এইখন হৈছে নিচাই পঢ়াৰ স্কুল, ডন বস্কো দেৰগাঁও, আৰু ইয়াতে তাই স্কুলীয়া জীৱন পাৰ কৰিছিলে আৰু দেখি তাই অত্যন্ত নষ্টালজিক অনুভৱ কৰিলে বোলে। ধুনীয়া হৈ চোৱা। আৰু এয়া পাই গ'লোঁ নিচাহঁতৰ ঘৰ, অৰ্থাৎ মোৰ শহুৰ বাৰী, আৰু তেওঁলোকে ভাত ৰান্ধি থৈছিলে মাছৰ সৈতে। গতিকে আহিয়ে আমি আধা ঘণ্টা ৰেষ্ট লৈ ধুনীয়াকৈ ভাত খাবলৈ বহিলোঁ আৰু। এইফালে এয়া আমাৰ গুলু, এয়া মই, আৰু এয়া ঘৰত ভাতটো খাই আমি গুলুৰ স্কুটিখন লৈ নিচা আৰু মই দুয়োটা ওলাই আহিলোঁ গাঁৱৰ ধুনীয়া ধুনীয়া গলিৰ ৰাস্তাৰ মাজেৰে, কাৰণ যিহেতু আমি কৈছিলোঁ যে গুড় পেৰা চাবলৈ যাম আৰু গুড় পেৰাৰ পৰা আমি গুড় আনিবলৈও যাম, সেইবাবে আহি আছোঁ। আৰু লগতে ভাবিছোঁ কি আমি অলপ শাক পাচলিও লৈ আহিম, সেইবাবে আহি গ'লোঁ। এয়া আহি আছোঁ এতিয়া, কুঁহিয়াৰ খেতি পালোহি। গুড় আজি পেৰা নাই বোলে, ভাগ্য বেয়া। মানে অথনি কোনে কৈছিলেনো তোমাক গুড় পেৰিলে বুলি? মানে ইমান ভালকে গম পোৱা নাছিলে যে। এয়া কুঁহিয়াৰ পৰাই গুড় চুৰ পেৰা হয়। এইবোৰ কি হয়? সেয়া আমাৰ ভাগ্য বেয়াই ওলালে, কাৰণ পেহাৰ ঘৰত, নিচাৰ পেহাৰ, গতিকে তেওঁলোকৰ ঘৰত গুড় পেৰে আনকালে, কিন্তু আজি পেৰা হোৱা নাই। গতিকে উপায় নাই আৰু গ'লোঁ আৰু গৈ গুচি আহিলোঁ আৰু। ইমান ধুনীয়া ৰাস্তা দেখিছানে, গাঁৱে ভূঞে একদম বনাইছে। এইফালে ইমান মানুহো নাই, আছে বাৰু, কিন্তু এইখিনিতে শুইন জেগা অকণ আছে, তথাপি খুব ধুনীয়াকৈ ৰাস্তাটো বনাই দিছে। আৰু এতিয়া আমাৰ ভাগ্যখন বেয়া, কাৰণ আমি কুঁহিয়াৰ পেৰা আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। আৰু সৰুকৈ দুগ এটাত নিচাহঁতৰ ঘৰতে পেৰা গুড় আছিলে, গতিকে লৈ আনিছোঁ। গতিকে সেয়াই খামগৈ আৰু অকণমান, চবেই টেষ্ট কৰিম। কথা এটা হ'ল, ফোন এটা আহিছে। তাৰপিছত মানে আমি তালৈ গ'লোঁ, এয়া ভিডিঅ'ত দেখিলে আপোনালোকে। আৰু বাটতে আমি দুইটা স্কুটি লৈ গৈছিলোঁ, ফচি গ'লোঁ বিজেপিৰ ৰেলীত। তেওঁলোকৰ মাজতে আমিও ৰেলী কৰি কৰি আহি পাই গ'লোহি। ইফালে মিয়ে ফোন কৰিলেই নহয় হ'লনে নাই বুলি, কাৰণ মানে কেলৈ সময় একেবাৰে কম, কাৰণ হেৰি কৰিবগৈ লাগে, এই ঘৰৰ ওচৰতে বিয়া এখন আছে, এই বিয়াখনতো সোমাবগৈ লাগে নিজৰে আপোন মানুহৰ। তাৰপিছতে হোটেলখনতো লাগি আছোঁ, কাৰণ বহাগৰ 1 তাৰিখৰ পৰা আমাৰ হোটেলখন খুলিম নতুন জেগাত, মানে আঠখেলীয়াতে, আপোনালোকে দেখিব ভিডিঅ'ত। গতিকে সেই তেনেকৈ আৰু এয়া ঘৰ পায়ে ড্ৰেছ চেঞ্জ কৰি পুনৰ আমাৰ ৰাইজসকল ওলালে বিয়ালৈ বুলি, লগতে ওলাবলগীয়া হ'ল ময়ো।
পিঠাই দিব থৈ দিয়া এই দিয়া এই দিয়া ভিডিঅ'টো উঠিব লাগিব আৰু এটা চিধাকে কৰ অলপ চিধাকে বেলেগ ধুনীয়া আহিছে হেল্ল' এইটো কৰি হাই কোৱা এইটো দেখা এইটো মিনিট লগত খোৱা এটা ভিতৰত কৰহি ক'লা নেকি দিয়ে আমাৰ চুদলে নিদিয়ে চুলি বান্ধিবলৈ নিদিয়ে বাই দিয়ক মাৰিব পাৰিবি নাই পাৰিম বোলো আপুনি যাওক মই ঘৰলৈ যাওঁ চব মাৰি থৈ যাবি নাই বোলা বাই বাই আৰু ইখন গাড়ী আমি এইকাৰণে নিয়া নাই ৰাস্তাটো সৰু সেইবাবে সৰুখন লৈ ওলাইছোঁ আৰু চাই থাকিব তুলনি বিয়া খাবলৈ ওলাইছোঁ ৰাইজ তুলনি বিয়া খাবলৈ যাওঁ মই এটা হেৰিকে কৰ দীঘাকে কৰি দে অলপ স্কাৰ্টটো দেখি এটা মানুহ লোক আছে সন্ধিয়া সময়ত বোলে